আকাশবাণী গুৱাহাটী জীৱনৰ দিশবাণী প্ৰচাৰ হৈ আছে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে উৎপল দত্তই। আজি এয়া শুনক এই অনাতাঁৰ আত্মজীৱনীৰ ৬ষ্ঠ খণ্ড। দাদা নমস্কাৰ। নমস্কাৰ। যোৱা খণ্ডত আমি কিছু নাটকৰ কথা পাতিছিলোঁ। আজি পুনৰ ছবিলৈ উভতি আহোঁ। বিশেষ এৰাতিৰ পিছত আপুনি অভিনয় কৰিছিল মেঘমুক্তি ছবিখনত। মেঘমুক্তি সেইখন বোধহয় 79 আছিল। হয়, 79ত এই চিনেমাখন এৰেঞ্জ কৰিছিলে গিৰীশ চৌধুৰীয়ে। গিৰীশ চৌধুৰী, অনিল চৌধুৰী আৰু এজন কলিকতাৰ অনিল দা বুলি মাতো, তেওঁ মেনেজমেণ্টত আছিলে। প্ৰডিউচাৰ কোন মই পাহৰিলোঁ। ডাইৰেক্টৰ কলিকতীয়া ডাইৰেক্টৰ। যিয়ে নহওক ৰোলটো খুব ভালেই লাগিছিলে। এজন ভেনিয়েক হৈছিলোঁ, টৰ্চাৰিং ভেনিয়েক। আৰু মনত আছে কি মাজে মাজে হাঁহোঁ, ৰুণু দেৱীও গৈছে এইখন চিনেমাত অভিনয় কৰিবৰ কাৰণে। দেউতাক গৈছে গাৰ্জেন হৈ, মই ছেকেণ্ড গাৰ্জেন ৰুণু দেৱীৰ। ৰুণু দেৱীয়ে ক'লে, দীনেশ দা মই বেংগলী কথা একদম নোৱাৰোঁ যে আপুনি, মই তাত বজাৰ কৰিম, আপুনি কিন্তু মোক হেল্প কৰিব। মইতো তেতিয়া হেৰিত আছোঁ 79, তেতিয়া মই এই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনটোত আহিছোঁ। আৰু মাহটোত মই এবাৰ বা 15 দিনত এবাৰ মই কলিকতা যাবই লাগে, কাৰণ মোৰ হেড অফিচ তাতেই। গৈ তাতে মানে সেই কম্পালচৰি মই যাবই লাগিব। আৰু গতিকে কলিকতাৰ আওভাৱবিলাক গোটেইখিনি জানো, গড়িয়াহাটত কাপোৰ সস্তা বুলি জানো, আৰু আনো, তেনেকৈ আনিছোঁ। তেনেকৈ তেওঁলোকে নি প্ৰথমে আমাক ৰাখিলে কেমেক ষ্ট্ৰীটত। এনেকুৱা এটা দিনটোত একো নাই, সুন্দৰকৈ অহা যায়। ৰাতি তুমি 10 বজাৰ পিছত তুমি শুব নোৱাৰা। শুব নোৱাৰা মানে কি, সেই ৰাস্তাটো অপেন কৰি দিয়ে ফৰ দ্য ট্ৰাক। এনেকুৱা ট্ৰাক যে চলে, মই কলিকতাত যে প্ৰথম দেখিছোঁ। আৰু ঘৰটো একদম ৰাস্তাৰ কাষত। শেষত উপায় নাপাই বাধ্য হৈ প্ৰডিউচাৰক ক'ব লগা হ'ল যে আমাক ইয়াৰ পৰা উদ্ৰ কৰক আৰু বেলেগ জেগাত দিয়ক, ক'ৰবাত হোটেলে টোটেলে দিলেও তেনেকৈ পিছত। আচ্ছা, তাৰে মাজতে ৰুণু দেৱীয়ে ক'লে, দীনেশ দা এই কালি বজাৰ কৰোঁ দিয়ক, আমাৰ শ্বুটিং নাই নহয়। কি কিনিবা? মানে এই শাৰী তাৰী যি হয় ঘৰৰ কাৰণে ল'ম, আৰু মাৰ কাৰণে ল'ম, আপুনি যি কিনে কিনিব। মই কিন্তু বঙালী কথা একদম ক'ব নোৱাৰোঁ দেই, আপুনি মোক কিনাই দিব, আপুনিতো আহি থাকে। হ'ব দিয়া, খালি তুমি এটা কাম কৰিবা, গড়িয়াহাটলৈ যাম, তাততো একদম ইয়াত যেনেকৈ সেই ৰাস্তাৰ কাষত যে বজাৰবিলাক বহে, তাতে কাপোৰ চাপোৰ লৈ তেতিয়া ৰাস্তাৰ কাষত বহি যায়, শাৰী ফ্ৰক এইবিলাক লৈ বহি থাকে মানুহ সেইখিনি সময়ত দেই। তাৰ গ'লোঁ, দেউতাকো গৈছে। গৈ আৰু মই তাক শিকালোঁ, তুমি খালি দোকানীক সুধিবা, দাদা যি লাগে আৰু তুমি সেইটো সুধিবা, দাদা এইটা কত, সিহঁতে দাম এটা ক'ব, 10 টকা হওক 15 টকা হওক, তুমি চকু টকু লুটিয়াই কত এই বুলি খালি খোৱা, বাকীখিনি মই চলাই নিম। এই বুলি শিকাইছোঁ। আৰু তাৰপিছত তাইও অভিনয় কৰা ছোৱালীটো, দাদা এতিয়া কত নিদিব নি, এতিয়া 10 টকা, অত। তাৰ পিছৰখিনি আৰু মই আৰু বাৰ্গেনিং কৰোঁ কৰি সেই যিটো 10 টকা কয় হয়তো 4 টকা বা 5 টকা কিনা হয়। এই এনেকৈ মনত পৰিছে। আৰু এটা কথা মনত পৰিছে, এই তেতিয়াই এই ৰুণু দেৱীৰ ফেমিলিৰ লগত মোৰ ইণ্টিমেচিটো আহে। বাইদেউ বৰ সাদৰী বাইদেউ ঢুকালে, মই লিখিছোঁ তেখেতৰ হেৰিত শ্ৰদ্ধাঞ্জলিত। বাইদেৱে বৰ সুন্দৰ ঊলৰ কাম জানে। বাইদেৱে মোক এটা চুৱেটাৰ গুঠি দিছে, 3/4 চুৱেটাৰ, তেতিয়া গুৱাহাটীত কোনেও নিপিন্ধে। মই প্ৰথম বাইদেৱে ৰং কৈ দিয়ে, তোমাৰ গাত এইটো ৰং ভাল লাগিব, তুমি এইটো ৰং আনি দিয়া, মই বনাই দিম, 3টা ৰং আনিবা। আজিও তুমি বিশ্বাস কৰা, আজিও ঠাণ্ডাৰ দিনত মই পিন্ধিলে তুমি ক'বা যে দাদা এইটো নতুন চুৱেটাৰ নেকি?
ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ আৰু মই ৰাখিছোঁ খুব আটোমটোকাৰীকৈ এই মৰমতে। গতিকে সেই কথাটো মানে মেঘমুক্তি চিনেমা এখন চলিছে, খুব ভালো চলা নাই। মেঘমুক্তি আৰু এটা কথা কি, ফাৰ্ষ্ট হিৰইন হেৰি আছে মৃদুলা আছিলে দেই, এতিয়া মৃদুলা বৰুৱা ডাবল ৰোল কৰিছিলে। এই ডাবল ৰোলৰ যিটো তাইৰ সমানে এটা ওখ পাখ ছোৱালী লাগিলতো ইটো এংগুলৰ পৰা ল'বৰ কাৰণে সেই মোৰ ঘৰৰ ওচৰৰ ছোৱালী এজনী ঠিক কৰি দিছিলোঁ। সেইটো এইটো মনত থাকে আৰু। তাৰপিছত মেঘমুক্তিৰ পিছত আপোনাৰ ছবি আহিছিলে শ্ৰী শ্ৰী মা কামাখ্যা। শ্ৰী শ্ৰী মা কামাখ্যা 1983 চন, মাজত মানে 4 বছৰৰ গেপ এটা আহিলে। ছবিখন কৰিলে হেৰিয়ে আনোৱাৰ হুছেইনে। আহি ক'লে, আনোৱাৰে মোক বাপ বুলি মাতে, বাপু মোৰ ছবিখনত এটা সন্যাসী হ'ব লাগিব, বজ্জাত সন্যাসী। কিন্তু ছবিখনত তেখেতে পৰিচালক হিচাপে নিজৰ নাম নিদিলে, নাম এটা আছিল নিৰুপম। নাই, ঘটনা আছে। মুছলিম সম্প্ৰদায়ৰ নাম দিলে কেইজনী মানুহে অবজেকশ্যন দিয়ে বা হেৰি দিয়ে, সেইকাৰণে নিৰুপম বুলি তেনেকৈ ই কৰি সেইটো পিছত কৰিছে আৰু মোক দিলে মস্ত বজ্জাত সন্যাসী, অতি বজ্জাত। বিদ্যাৰাও আছে, বিদ্যাৰাও এটা চিন আছে পাৰ্টিখন, তুমি 5ডাল সঁচি ফেটি সাপৰ লগত মই কাম কৰিছোঁ। সেই সাপ ক'ৰ পৰা আনিছিল? সেই আনোৱাৰে আনিছে ক'ৰ পৰা। 2জন মানুহ আহিছিলে সাপৰ লগত। তেওঁলোকে হেৰি দাঁত চাত ভঙা আছেতো, আপুনি চিন্তা নকৰিব, একো নহয় দিয়ক। মানে কি চিন্তা নকৰিব, সাপ এটালৈ চিন্তা নহ'ব নেকি? মানে একো আপুনি চিন্তা নকৰিব। পিন্ধাই দিছিলে? নাই, পিন্ধাই দিয়া নাই। পিন্ধাই দিলেতো মই হেৰিয়ে হ'লহেঁতেন। কি কৰিছে, সেই চিকুৱেঞ্চটো আছিলে এইটো যে বিদ্যা জংঘলৰ মাজেৰে গৈ আছে, যাওঁতে মই দেখা পাই যিটো হয় আৰু আপোনাৰ যিটো কাম মোৰ ৰেগুলাৰ কাম, বিদ্যা সাপত মাৰি ধৰিব লাগে। ধৰোঁতে মানে কামাখ্যা মায়ে এই সাপকেইডাল হেৰি পঠিয়াই দিয়ে। তুমি বিশ্বাস কৰা, যেই সাপ পঠিয়ালে বিদ্যা নাইকিয়া হৈ গ'ল। তাৰপিছত এই সাপডাল মানে দৌৰি গৈ মই ৰ'ব লাগে, তে সেইখিনি সাপ এডাল থাকে। মানে চাৰিওপিনে দৌৰি, যিপিনে যাওঁ সেইপিনে সাপ, যিপিনে যাওঁ সেইপিনে সাপ। এই একপিনে গৈছোঁ, সাপডালে ফোঁচ কৰি নাকৰ পৰা 2 ইঞ্চি আঁতৰত, ফেটি সাপ আকৌ তাকো। তুমি ভাবি চোৱাচোন কেনেকুৱা লাগিব। শ্বুটিং চলি আছিল নে? শ্বুটিং চলি আছে, শ্বুটিং চলি কাৰণ তুমি এৰিবও নোৱাৰা। তুমি চিনেমাখন যদি চাইছা, মই কিন্তু চোৱা নাই, কিন্তু ঠিক এই 2 ইঞ্চি মানে আৰু সাপ। ইপিনে যাওঁ ফেটি সাপ ফচকৈ উঠে, সিপিনে যাওঁ ফেটি সাপ ফচকৈ উঠে। এই এনেকৈ কৰি সেই সাপৰ লগত কৰিলোঁ। আৰু প্লাছ আৰু এটা ভেৰি ইণ্টাৰেষ্টিং, এতিয়া কামাখ্যালৈতো টাউনশ্বিপ হৈ গৈছে, তেতিয়া নাই আৰু ইমান টাউনশ্বিপ নাই, একো নাই, খালি ওপৰলৈ উঠি যোৱা চিৰিটো আছে। সেই চিৰিটোত মই মানে সেই সন্যাসীবিলাকে যে লয় এইডাল কি হাতখন যে থয়, লাঠিডাল বেকা লাঠি এডাল, এটাতে থৈ যোনে মোক সেৱা কৰিছে কল্যাণ হওক বুলি আনে। আৰু সঁচা হৈছে, মানুহ কোনেও কেমেৰা দূৰত আছে, শ্বটটো লং শ্বট দূৰত আছে, মানুহে পইচা দি গৈছে, 10 পইচা 20 পইচা এনেকৈ কিজানি। মই সেই শ্বটটো 10 মিনিটমান কিমান কৰিছে নাজানো, মই বহি আছোঁ 10 মিনিটমান, 2 টকা নে 3 টকামান উঠিছে। সেই আপুনি লৈ আহিলে নে? নাই, ভগাই দিছোঁ, মাৰ তাতে হেৰি কৰি আহিছোঁ। সেই এটা ঘটনা আৰু সেইখনৰ শ্ৰী শ্ৰী মা কামাখ্যাত থাকে আৰু কিছুমান একোটা হেৰি ইনচিডেণ্ট থাকে আৰু। শ্ৰী শ্ৰী মা কামাখ্যাৰ পিছত আপুনি অভিনয় কৰে পুলক গগৈৰ সেন্দুৰ ছবিত। সেন্দুৰখনত কৰোঁ, একেই ভিলেইন। সেন্দুৰ একেই ভিলেইন, কিন্তু তাত অকণমান ব্যতিক্ৰম হ'ল কি, ব্ৰজেনক মই প্ৰথম পাওঁ ভাল মতে। তাত ফাইটিং চিন এটা আছে যিটো আমি 3 দিন কৰোঁ। নহয়, সেইটো কৰোঁ এই 10 বেটেলিয়ন যে আছে কাহিলীপাৰা, 10 বেটেলিয়নৰ তাতে এটা মস্ত ডাঙৰ সংসাৰৰ যিমান যাৱতীয় ভাল বেয়া চব পানী আহি তাতে পৰে। কিন্তু ফাইটিংটো কিবা এটা কাৰণ লাগিলতো, সেই ডাইলগটো ভাল নহয়, পুলকো সন্তুষ্ট নহয়, কি কৰা যায়। তাৰপিছত কেনেকৈ আৰম্ভ কৰা, হঠাতে মোৰ মগজত খেলালে, মই ঘৈণীক খুব টৰ্চাৰ কৰি থাকোঁ। আপুনি কাৰ লগত মাৰপিট কৰোঁ? ব্ৰজেনৰ লগত। ব্ৰজেনে মানে এইটো বেয়া পায় যে মই যে টৰ্চাৰ কৰোঁ ঘৈণীয়েকক। তেতিয়া ব্ৰজেনক ক'লোঁ, ব্ৰজেন তুমি অকণমান গালি পাৰা মোক, মই তোমাক এটা ডাইলগ ক'ম, হঠাতে আহিছে ডাইলগটো মনত। মই তোমাক সোধোঁ,
আপুনি যে তাইৰ কথা ইমান কৈছে, আপোনাৰ যে তাইৰ ইমান দৰদ, আপুনি কি তাৰ মৰদ? এইটো বিখ্যাত ডাইলগ। বিখ্যাত ডাইলগ সেইটো অট'মেটিক আহিছে। কোৱাৰ লগে লগে ব্ৰজেন তুমি মোক এটা ঘোচা মাৰি দিবা। তাৰপিছত ঘোচা আৰম্ভ হৈ গ'ল। এই এনেকৈ কৰি সেই ঘোচা শেষ কৰিলোঁ। নলিন্দা আছিলে কেমেৰাত, আৰু ছবিখনো খুব ভাল চলিছিলে। তপন আছিলে, বিদ্যুৎ চক্ৰৱৰ্তী আছিলে, মজিদাও আছিলে, মজিদা এটা চাইডে আছিলে, মই এইপিনে আছিলোঁ। প্ৰডিউচাৰ শ্বিলঙৰ আছিলে, বেংগলী ভদ্ৰ মহোদয়। তাৰপিছত কৰিলে দেৱীখনো কৰিলোঁ। সেইটো চম্ভুগুপ্তৰ আৰু দাৰা আহমেদ যুটীয়াভাৱে পৰিচালনা কৰিছিলে। সেইখন জৰ্জ বেকাৰ আছিলে, আৰু দলি গুপ্তা ঢুকাল, চম্ভুগুপ্তৰ মিছেছ। দলি খুব ভাল এক্ট্ৰেছ। মই তিনিচুকীয়াত থাকোঁতে নেতামলৈ এখন নাটক কৰিছিল প্ৰফুল্ল বৰাৰ, মোৰ লগত কৰিছিল। সেই তেতিয়াৰ পৰাই চিনাকি। তাত খুব ডাঙৰ ৰোল নহয়, কিন্তু ৰোল এটা ভিলেন টাইপৰে ৰোল, আৰু মাৰপিট নাই তাত। তাৰপিছত আহিলে জীৱন সুৰভি। জীৱন সুৰভি এটা ভাইটেল এটা টাৰ্ণিং পইণ্ট চিনেমা লাইনত। জীৱন সুৰভি চিনেমাস্কোপ, ফাৰ্ষ্ট চিনেমাস্কোপ চিনেমা, আৰু তাত প্ৰথম শ্ল' মোশ্যনত নিপনে মই ফাইটিং কৰোঁ। খুব সুন্দৰ কাহিনী মানে কি, ৰেডিমেড কাহিনীৰ এডাপ্টেশ্যন বুলিয়েই কওঁ। আৰু নৰেশ কুমাৰে কৰিলে, ৰাজেন্দ্ৰ কুমাৰ ভায়েক তেওঁ কৰিছিলে। শ্ল' মোশ্যন ফাইটিং মানে কি, আমি জনা নাই কিন্তু কি শ্ল' মোশ্যন। প্ৰথমে যেতিয়া ফাইটিং ছিকুৱেঞ্চটো হয়, মাৰপিট তাতো আৰম্ভ কৰিব লাগিল। সেই মাৰপিটৰ মই বিহুগীত নাজানো একেবাৰে। মানে ডাক্তৰে ক'লে আপোনালোকৰ যে কিবা এটা বিহুগীত আছে, সেই বিহুগীত দি ছোৱালীজনীক টৰ্চাৰ কৰিব। তাৰমানে বিদ্যাধৰক টৰ্চাৰ কৰিব লাগে। কৰি মই বিদ্যাধৰক কাণৰ ওচৰত মুখখন আনি, তোমাৰ নামটো কোৱাচোন। তাই নামাতে আকৌ। ঠিক আছে, তুমি যদি লাজ কৰিছা, ৰাতি মই মনে মনে তোমাৰ তালৈ যাম, তোমাৰ নামটো সুধিম, তুমি নামটো ক'বা। ঠিক এনেকৈ কৰাৰ লগে লগে নিপন আহি যে ৰৈ আছে পিছপিনে, ক'ব নোৱাৰোঁ, তোৰ ঘড়ীতে নামটো লাগে, তোৰ নামটো লাগে। এই আৰম্ভ ঘোচা মাৰা। এই সংলাপবিলাক আপোনাৰ লিখি দিয়া নাছিল নেকি? সংলাপবিলাক লিখি দিয়া থাকে, কিন্তু ছিকুৱেঞ্চ কিন্তু পৰিৱেশ লৈ বস্তুবিলাক হঠাৎ আকৌ বেলেগ বেলেগ হয় নহয়। এই তেতিয়াই ব্ৰজেনে লিখিছিলে, ব্ৰজেন বৰাই এই গোটেই স্ক্ৰিপ্টখন এডাপ্ট কৰিছিলে। তাত এতিয়া ধৰা উৰিয়াত কৰিছে, উৰিয়াটোৰ ছিকুৱেঞ্চটো বেলেগ হ'বই অলপ, অসমীয়াটো বেলেগ হয়। তেতিয়া সেই মিৰেল কুদ্দুছ আছিলে, দাদা আপুনি হেৰি কৰিব, বিহুগীত এটা আৰম্ভ কৰি নাচি নাচি তাইৰ ওচৰলৈ যায়, ভাল হেৰি সুন্দৰ বস্তু দিছে। দাদা বিহুগীত নাজানোহে। বিহুগীত কি নাজানে? এইটো প্ৰচলিত পকা তুল তুল বিলাহী হৈ, এতিয়া সেই বিহুগীতটো মাৰিব, সেইটোকে ওচৰত যায় কৰিব, তোমাৰ নামটো কি কৰোঁ। এই কৈ আমি এটা ধাৰণা আছিলে কি, যে শ্ল' মোশ্যনত চব লাহে লাহে হাতখন নি গালত থ'ব লাগে, কপালত মাৰিব লাগে লাহেকৈ। এই যিটো শ্ল' মোশ্যন বুলি কয়, আৰু নৰেশ কুমাৰটো দৌৰি আহিছে, সিও কোৱা নাই আমাক কেনেকৈ কৰিবলৈ, সেই টেকনিকটোৱেই নাজানো আমি। তেতিয়া কৈছে না ভাই সাহেব ऐसे नहीं आपका माफी कर दीजिए, हम यहाँ पर मशीन लगा के हम स्लो मोशन करेगा, जहाँ पर 90 सज जाता है वहाँ पर 180 जाएगा। এই এনেকৈ স্পীড বঢ়াই দিয়ে তাৰমানে। কিন্তু যেতিয়া আকৌ প্ৰজেক্টৰত সেই 190 ফুটত যায়, শ্ল' হৈ যায় বোলে, নাজানো। তাৰপিছত কোৱাও নাই। তাৰপিছত সেয়া আৰু এটা ইণ্টাৰেষ্টিং দেখিলোঁ কি, চ' প্ৰফেশ্যনেল, যে 21 দিনৰ ভিতৰত ছবিখন শেষ কৰিছে। মোক কৈছে দাদা আপোনাৰ 5 দিনৰ কাম আছে। একজেক্টলি 5 দিনৰ কাম হৈছে। 3টামান বজাত মোৰ কাম শেষ হৈছে, 4টা বজাত হেৰি কৈছে দাদা আপ গুৱাহাটী জানে सकते हैं, গাড়ী ৰেডি হে। এনেকুৱা প্ৰফেশ্যনেল টিম খুব কম দেখিছোঁ মই, ভাল লাগিল তাতে কৰি। তাৰপিছত কৰিলে জন্স মহলীয়াৰ বহাগৰ দুপৰীয়া। বহাগৰ তাতো সেই ভিলেইন মোক 7ডালমান ৰছীৰে মোক বান্ধিছে গাঁৱৰ ৰাইজে। অমূল্য কাকতি ঢুকাল, সি আছিলে,
সি আহি মোক মাৰে ধৰে ঠিক এনেকৈ আৰু ৰুণুদেৱীও আছিলে সেইখন চিনেমাত বিজু ফুকনো আছিলে কোন নাই তেনেকুৱাই কথা আছিল সেইখনত কোন নাই গোটেই খোপা আৰু পিছত গৈ কি হ'ল এনেকুৱা জনছে মোক ইমান তাৰ যিমানবিলাক পিছৰ ছবি চবতে মানে কিছুমানে যে থাকে নায়কটোক কৈ ভিলেনক বেছি হেৰি দিয়ে পিছৰ ছবিবিলাকত সেই মোক বেছি স্কোপ দিয়া হৈ গ'ল হিৰোতকৈ তাৰমানে সেন্দুৰ ছবিৰ পিছৰ পৰা আপুনি বেছি ব্যস্ত হৈ পৰিলে সেন্দুৰ কৰিলে দেৱী কৰিলে তাৰপিছত জীৱন সুৰভি বহাগৰ দুপৰীয়া তাৰপিছত সুৰুজ মানে আগত যেনেকৈ আপোনাৰ দুখন ছবি বহুত গেপ আছিল গেপ নোহোৱা হ'ল এতিয়া সময় এতিয়া কি হ'ল অলপ ফ্ৰী হৈ গ'লোঁ আৰু চম্ভালিব পৰা হৈ গ'লোঁ মানে মেনেজ কৰি চব ইয়াতে হৈ কলিকতা যাব নালাগে প্ৰায়বিলাক ইয়াতে হয় এই এটা সুবিধা এটা পালোঁ সেই সুবিধা পোৱাৰ কাৰণে আৰু প্ৰডিউচাৰ ডাইৰেক্টৰবিলাক মোক বিচৰা হ'ল বেছিকৈ সুৰুজখনতো আপুনি ভিলেই নাই ভিলেন একেই আৰু ক'ত ভিলেন কৰা নাই ভিলেন নকৰা ছবি আছে নেকি আপোনাৰ ভিলেন নকৰাৰ কাৰণে মুন্নাৰকে এখন কৰিলোঁ কি ছবিখন পাহৰিলোঁ আশ্ৰমৰ ওপৰত কৰিছিলোঁ আশ্ৰমৰ মালিকটো হৈছিলোঁ আৰু আশ্ৰমখনৰ ৰাইজে মোক ভাল নাপালে কিন্তু মই জোৰ জবস্তি এইটো মই কৰিছিলোঁ এতিয়া ধৰক সংকল্প ছবিটো আপুনি সংকল্পৰ দুৰ্দান্ত ছবি হৈছে পুলিচ অফিচাৰ কৰিছিলে সেইটো ইণ্টাৰেষ্টিং কি জানে সংকল্পখনত মই তাতে শৰৎ ফুকনৰ সেই অসম আন্দোলনৰ ওপৰত ছবিখন হৈছে অসম আন্দোলনৰ ওপৰত ছবিখন হওঁতে মই শৰৎ ফুকনৰ ৰোলটো জয়ন্ত ফুকন কৰি মোক দিলে হেমবৰা ডাইৰেক্টৰ আছিলে এটা চিন তোমাক কওঁ পাৰ্টিকুলাৰ সেই চিনটো মই টৰ্চাৰ কৰি এগৰাকী মানুহক মই নাঙঠৰ নিচিনা কৰি দিব লাগে হেমবৰাই গুৱাহাটী অসমৰ কোনো ছোৱালীকে কনভিন্স কৰিব নোৱাৰিলে যে শেষত কলিকতাৰ পৰা এজনী ছোৱালী আনিলে যাক মই নাঙঠ কৰি দিব লাগে পিটি তাই এটা কণী বেপাৰী কৰি দিলে আৰু সেই বজাৰখন হৈছে এই অশোকা হোটেলখন যে আছিলে তাৰ কাষত বজাৰখন যিটো কছাৰী বজাৰ বুলি কোৱা যায় আৰু সেই কছাৰী বজাৰ এইবোৰে নদীৰ মাজেদি যিটো ৰাস্তা তাতে সেই তাইক বহুৱাই দিছে ৱাকি টকিও নাই তেতিয়া খালি ৰুমাল দি ইচাৰা হৈছে কেমেৰা আছে এই অশোকা হোটেলৰ ওপৰত 3 তলা নে 4 তলাৰ ওপৰত তাৰ পৰা ৰঙা কাপোৰ দিব তাইক ৰঙা কাপোৰ দিছে মোক কৈ গৈছে মই এইপিনে গাড়ীত বহি আছোঁ থানাৰ মুখতে লতাশিল থানাৰ মুখত আৰু ছোৱালীজনীক তাত বহুৱাই দিছে আহি এছিষ্টেণ্টে দৌৰি আহি ফিল্ডৰ মাজেদি দৌৰি আহি মোক কথাখিনি ক'লে যে ছোৱালীজনী এনেকৈ বাওঁপিনে বহি আছে আপুনি গৈ একদম তাই চাদৰ ব্লাউজ ফালি দিব মাৰি এই এনেকৈ বুজাই থৈ গ'ল ঠিক আছে এইটো 1 মিনিটৰ চিনটো 1 মিনিটৰ চিন কিন্তু কৰাটোহে ডাঙৰ কথা ঠিক তাৰপিছতে মছজিদো আছে মছজিদ এজন হাকিম হৈছে EAC এজন হৈছে ৰঙা কাপোৰ উৰি গ'ল গাড়ী লৈ গ'লোঁ ড্ৰাইভাৰে গাড়ী চলাইছে মই এইপিনে এই কৰিছোঁ যাই ঠিক এই বজাৰৰ সেই ৰাস্তাটোতে সোমাই যোৱা ৰাস্তাটোতে গাড়ীখন কাচকৈ ৰাখিছে মই নামি গৈছোঁ নামি ভাগো বুলি লাঠিৰে সঁচা হৈছে কাৰ ক'ত কি লাগিছে নাজানো আৰু মই আৰু যাই সেই ছোৱালীজনীক ধৰিছোঁ ধৰি তাইক খুব মাৰিছোঁ তাইক মানে এই ব্লাউজ ফালি দিলোঁ পিছফালৰ পৰা ওলাই যাই পিনে কণী চনি ভাঙি গ'ল ইণ্টাৰেষ্টিং আছাম ট্ৰিবিউনত এজন সাংবাদিক তেওঁতো নাজানে যে শ্বুটিং চলি আছে কেমেৰা সেই ওপৰত আছে তেওঁ বজাৰ চজাৰ কৰি বিলাহী তিলাহী এইবিলাক কিবি কিনি সেই ভিতৰৰ পৰা তেতিয়া চাইকেল টাইকেলটো বজাৰৰ ভিতৰতো সোমাই যায় কিনি একদম ওলাই আহিছে ওলাই তেওঁৰ চাইকেলৰ ওপৰত মই গৌৰ মাৰি চাইকেল পেলাই দিলোঁ পেলাই দি বোলে ছোৱালীক মাৰি একদম নঙঠা কৰি দিলোঁ একদম ছোৱালীজনী একদম এনেকৈ কাপোৰ চাদৰখন দি ধৰিছে ধৰি মেলি শ্বটটো শেষ হৈছে এই চিনি পাওঁ তেখেতক কিন্তু সেইখিনি সময়তো জ্ঞান নাথাকে কোন ক'ত আছে তেখেতে হেৰি দাস আপুনি কি এইবিলাক কৰিছে মোৰ চাইকেল ভাঙিলে আপুনি কি কৰিছে এইবিলাক
হ'ব নেকি আপুনি? ছোৱালীজনী মহা দেখিছে, কালি মই কাগজত উলিয়াম। মই হাতযোৰ কৰিছোঁ, আপুনি আহিছে বুলি মইতো গম পোৱা নাই, যিয়ে নহয় আপুনি আহিলেও মোৰ উপায় নাই, এইয়া কেমেৰা শ্বুটিং চলি আছে। তাৰপিছত তেখেতে মইতো সন্মান কৰিবলৈ চেষ্টা কৰি বিৰাট খং উঠিছে তেখেতৰ, কাৰণ গোটেই বজাৰ তজাৰ এইবিলাক নষ্ট হৈ গৈছে। পুলিচৰ ড্ৰেছত দেখা নাই আপোনাক? মই সেইটো দেখাই নাই। তেওঁ ভবা নাই নেকি? তেওঁ ভবা নাই, মানে তেওঁ পিছত হয়তো ই ৰিয়েলাইজ কৰি, কিন্তু তেওঁতো ভবা নাই যে এই বস্তুটো তেওঁৰ ওপৰতো যাব অত্যাচাৰটো। তাৰপিছত যে হেমই সেই চাইকেল ঠিক কৰি দিছে, বজাৰ পিনে কিনি দিছে, য'ত যদি আছে দিয়া মাফ চাফ কৰিছে, আৰু পেপাৰত এইবিলাক কথা নিলিখিব। এয়া তাৰপিছত ইণ্টাৰেষ্টিং এই গ'ল তেনেকৈ 6 মাহমানৰ পিছত তেখেতক শৰৎ ফুকনক এই বেটেলিয়নৰ বদলি কৰি দিলে শিলচৰত। তেওঁ আহিছে, আহি মই কিবা এটা কাৰণত হেৰিত গৈছোঁ, এই কাছাৰীলৈ গৈছোঁ। উভতি আহোঁতে এই তেওঁৰ যিটো হেৰি থাকে, বডিগাৰ্ড থাকে, ছাৰে আপোনাক মাতিছে। কোন? মই সুধিছোঁ কোন ছাৰ? শৰৎ ফুকন ছাৰ। মোৰ গা কঁপি গৈছে দেই। তো গ'লোঁ, নমস্কাৰ ফুকন, আপুনি মোক বদনাম কিয় কৰিলে? বদনাম কি? আপুনি ইমান বদনাম কৰি মোক কিয় দেখুৱালে? মই আপুনি মোক ক্ষমা কৰিব লাগিব, এইটো মই চৰিত্ৰটোহে কৰিছোঁ, লিখিছে বেলেগে, যোনে লিখিছে তেখেতক ধৰক। তেওঁ গাড়ীৰ পৰা নামি আহি মোক সাৱত মাৰি ধৰিছে, মই জানো দিয়ক, তেওঁ বৰ লিটাৰেট মানুহ। এই তাৰপিছত যে গাড়ীতেই আৰু বহুতখিনি কথা হ'ল, ভাল লাগিছে, তাৰমানে ভাল কৰিছে, কিন্তু মই এনেকুৱা নহয়। এয়া হ'ল সংকল্পৰ কাহিনী। আজিৰ খণ্ডটো আমি এইখিনিতে সামৰোঁ। আজিলৈ আহোঁ, নমস্কাৰ। নমস্কাৰ। তারিতে ঢৌ খেলি খেলি কজলা মেঘালি, আকাশ ধৰি চানি হানিলে শ্যামলি আশা। বহাগৰ বাতৰি আনিছে আদৰি, মন মোৰ কেনি বাহুৰে। মধুর বাহিরে সুর, এই নয়ন যদি হয় পদুমরে পাহি, আঁকি যা এই জীবনের ছবি, মন তুলিকারে বহুত রঙের দূরণীর কাহরে গীতরে সুর খেলি মেলি মোর কেনি বাউরে। আছে ৰঙা ফুলৰে থোপা,
জীৱন মনা রঙেরে ভরা লুই তোর হিঙুলিয়া ভা উড়ি যা করে বনরে প্রকৃতি কি যে সপনরে মধু আবেগরে লিহিৰি বনরে কি যে মন মধুর করে মন ফুলনি আছে হালি জালি মন মোর কিনি বাউরে মন মোর কিনি বাউরে মন মোর কিনি বাউরে। জীৱনৰ দিশবাণী অনুষ্ঠানটিত ইমান পৰে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ ৬ষ্ঠ খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে উৎপল দত্তই। অনুষ্ঠানটি প্ৰযোজনা কৰিলে শ্যামলেন্দু দাসে। এই অনাতাঁৰ আত্মজীৱনীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।